নমস্কাৰ ভাতৃ ভণ্টিসকল, মই দিগ্বিজয় ফুকন, তোমালোক সকলোৰে দিগ্বিজয় দাদা। তো আজি মই তোমালোকৰ কাৰণে লৈ আনিছোঁ ভাৰতীয় গণতন্ত্ৰ নামৰ অধ্যায়টোৰ তোমালোকৰ ক্লাছ 10ৰ পলিটিকেল চায়েন্সৰ প্ৰথমটো চেপ্টাৰৰ কেইটামান ইম্পৰ্টেণ্ট টপিক্স। এই টপিক্স কেইটাৰ ওপৰত মই তোমালোকৰ সকলোখিনি কনচেপ্ট ক্লিয়াৰ কৰাম। লগতে তোমালোকৰ ইয়াৰ পৰা কি MCQ আহিব পাৰে সেইখিনি মই তোমালোকক ইয়াৰ আলোচনা কৰি দিম। ঠিক আছে, তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা, বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। তো দেৰি নকৰি ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমালোকৰ মেট্ৰিক পৰীক্ষা হওক, তোমালোকৰ ফাৰ্ষ্ট ইউনিট হওক, তো ইয়াৰ পৰা কমন পৰিব। ঠিক আছে, ভিডিঅ'টো শেষলৈকে চাই থাকিবা। তো চোৱা, লেচনটোৰ নাম হৈছে ভাৰতীয় গণতন্ত্ৰ আৰু ইয়াত কৈছে মূল আলোচ্য বিষয়। আলোচ্য মানে হৈছে আলোচনা কৰিবলগীয়া। তো ইয়াত আমি আলোচনা কৰিবলগীয়া বিষয়কেইটাই কি ইয়াত আমি সংবিধানৰ আদৰ্শ সম্পৰ্কে আলোচনা কৰিম। তাৰপৰা ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত কিছুমান যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আছে, সেইখিনি আমি ইয়াত আলোচনা কৰিম। লগতে ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ সম্পৰ্কে আমি এই অধ্যায়টোত আলোচনা কৰিম। ঠিক আছে, তো সংবিধানৰ আদৰ্শ বাৰু গম পাম, তাৰ আগতে আমাক পাতনি অকণমান আমাক আৰম্ভণিকে দিছে। সংবিধান কি হয়, কেনেকৈ আহিলে সেইখিনি ক'ব ইয়াত। তো চোৱা, আমি সকলোৱে জানো ভাৰতবৰ্ষ 2টা শতিকা ব্ৰিটিছৰ অধীনত আছিলে আৰু সেই 2টা শতিকা কেতিয়াৰ পৰা কেতিয়ালৈকে 1757 পৰা 1947 চনলৈকে। তো প্ৰায় 190 বছৰ হয়, কিন্তু প্ৰায় 2টা শতিকা আৰু এটা শতিকা মানে 100 বছৰ, গতিকে 2টা শতিকা মানে 200 বছৰ। 200 বছৰ ব্ৰিটিছৰ অধীনত থকা ভাৰতবৰ্ষই কেতিয়া 1947 চনৰ 15 আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰিলে। আৰু যেতিয়া ই স্বাধীনতা লাভ কৰিলে তেতিয়াৰ পৰা ই এখন বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিলে। ইয়াৰ আগলৈকে ভাৰতবৰ্ষত কি আছিল? ৰাজতন্ত্ৰ আছিল, ৰজাৰ শাসন চলিছিল। তাৰপিছত ইংৰাজ আহিলে, ব্ৰিটিছ আহিলে, ভাৰতবৰ্ষৰ শাসনভাৰ সিহঁতে ল'লে। আৰু পিছত যেতিয়া 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষ স্বাধীন হ'ল, তেতিয়া এই গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। ৰাজতন্ত্ৰ নাই ইয়াত, এতিয়া কি হ'ব? গণতন্ত্ৰ হ'ব, অৰ্থাৎ জনসাধাৰণৰ শাসন হ'ব। গণতন্ত্ৰ শব্দটোৰ অৰ্থ কি? গণ মানে জনসাধাৰণ, তন্ত্ৰ মানে শাসন। তোমালোকক বুজি পাবৰ কাৰণে অকণমান মই বহলাই দিছোঁ। তোমালোকৰ অকণমান ধৈৰ্য সহকাৰে এই ভিডিঅ'টো চাবা। ঠিক আছে, কাৰণ মই তোমালোকক কেৱল প্ৰশ্ন উত্তৰখিনি কৰি দিলে নহ'ব, হয়নে? বুজাই দিব লাগিব। এতিয়া স্বাধীন আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে কি লাগিব? এখন সংবিধান লাগিব। এতিয়া ভাৰতবৰ্ষ স্বাধীন হ'ল, লগতে গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে স্বাধীন হৈছে, গতিকে তাৰ বাবে এখন সংবিধানৰ প্ৰয়োজন হ'ব। যদি ৰাজতন্ত্ৰ হ'লহেঁতেন তেতিয়া সংবিধান নালাগে, কাৰণ ৰাজতন্ত্ৰত ৰজাই তাৰ মূল ব্যক্তি। ৰজাই যি ক'ব তেখেতৰ মুখৰ কথাই আইন। তেখেতে যদি কয় যে কাৰোবাক মাৰিবলৈ, আমি মাৰিব লাগিব। আমাক যদি কিবা নীতি নিয়ম মানি চলিবলৈ কয়, আমি মানি চলিব লাগিব। কিন্তু গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত নীতি নিয়মবিলাক ক'ত থাকে? সংবিধানখনত থাকে। তো সেই সংবিধানখন অতিকৈ প্ৰয়োজন হ'ব। সংবিধান মানেনো কি? সংবিধান মানে হৈছে দেশ এখন পৰিচালনা কৰিবৰ কাৰণে যিবিলাক নীতি নিয়ম প্ৰয়োজন হয়, সেই আটাইবিলাক নীতি নিয়মৰ সমষ্টি। ঠিক আছে, আগতো পঢ়ি আহিছে আৰু ক্লাছ 11তো তোমালোকে পলিটিকেল চায়েন্স পঢ়িলে, ছাবজেক্টটো ল'লে মানে এইখিনি পাবা। এতিয়া সংবিধান আৰু গণতন্ত্ৰ দুয়ো এটা আনটোৰ পৰিপূৰক, মানে এইটো নহ'লে আনটো নচলে। পৰিপূৰক শব্দটো সেইটোৱে বুজাইছে, ইটো আনটো অবিহনে মানে নচলে। এতিয়া সংবিধান এখন নহ'লে সি প্ৰকৃত গণতান্ত্ৰিক ৰাষ্ট্ৰ হ'ব নোৱাৰে, কাৰণ দেশখন পৰিচালনা কৰিবৰ কাৰণে নীতি নিয়মটো লাগিবই। যদি সংবিধানখনেই নাই, তেতিয়াহ'লে সি প্ৰকৃত অৰ্থত গণতান্ত্ৰিক ৰাষ্ট্ৰ হ'বনে? নহয়। ঠিক একেদৰে গণতান্ত্ৰিক ৰাষ্ট্ৰখন যদি নাই, তেতিয়া সংবিধানখন থকাটো কিবা অৰ্থ থাকিব জানো? নাই, একো নাথাকে, হয়নে? তো ইয়াৰ দ্বাৰা মই এটা কথাই ক'বলৈ বিচাৰিছোঁ, যদি সংবিধান আছে কিন্তু গণতান্ত্ৰিক ৰাষ্ট্ৰখনেই নাই, তেতিয়াহ'লে সেই সংবিধানখনৰ কোনো কাম নাই। ঠিক একেদৰে গণতান্ত্ৰিক ৰাষ্ট্ৰ আছে কিন্তু সংবিধানখন নাই, তেতিয়াহ'লে সি প্ৰকৃত অৰ্থত গণতান্ত্ৰিক ৰাষ্ট্ৰ নহয়। এতিয়া চোৱা, ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছে কেতিয়া? 1947 চনৰ 15 আগষ্ট তাৰিখে। কিন্তু এই সংবিধানখনৰ প্ৰণয়নৰ কামটো, প্ৰস্তুতিটো স্বাধীনতা লাভ কৰাৰ আগতেই হৈছিল। ঠিক আছে, তো 1945 চনৰ জুলাই মাহত, এইটো হৈছিলে 1945 চনৰ 5 জুলাই তাৰিখে হৈছিলে। তো তাত ইংলেণ্ডত অনুষ্ঠিত হোৱা যিখন সাধাৰণ নিৰ্বাচন, তাত কি হৈছিল? শ্ৰমিক দলটো শাসনলৈ আহিছিলে। মইতো তোমালোকক অকণমান ডিটেইলছত বুজাবলৈ বিচাৰিম, তোমালোকৰ অকণমান সময় মই ল'বলৈ বিচাৰিছোঁ দেই। তোমালোকে বেয়া নাপাবা, অকণমান তোমালোকক ডিটেইলছত পঢ়ালেহে ভাল লাগিব, হয়নে? তো চোৱা, 1945 চনৰ যিটো ব্ৰিটেইনৰ সাধাৰণ নিৰ্বাচন হৈছে, সেই নিৰ্বাচনটো বিশেষকৈ 2টা পাৰ্টিৰ মাজত হৈছে। ঠিক আছে, তো এটা হৈছে কনজাৰভেটিভ পাৰ্টি, কাৰ? দ্বিতীয় বিশ্বযুদ্ধৰ মহানায়ক আছিল তেখেত উইনষ্টন চাৰ্চিলৰ। আৰু আনটো হৈছে ক্লিমেণ্ট এটলিৰ লেবাৰ পাৰ্টি, যিটোক আমি কৈছোঁ শ্ৰমিক দল, হয়নে? চৰি, মোক জিভাখন অকণমান লাগি ধৰে, তাৰ কাৰণে তোমালোকে বেয়া নাপাবা। মই তোমালোকক দাদা হিচাপে পঢ়াবলৈ আহিছোঁ, তো তোমালোকে মোক কোনেও বেয়া নাপাবা। ঠিক আছে, তো চোৱা, তো কৈছোঁ কি যে যিখন ইংলেণ্ডৰ সাধাৰণ নিৰ্বাচন হৈছিল 1945 চন, তাত 2টা বিশেষ দল আছিল। তো এটা হৈছে
উইনষ্টন চাৰ্চিলৰ কনজাৰভেটিভ পাৰ্টি আৰু এটা হৈছে ক্লেমেণ্ট এটলিৰ লেবাৰ পাৰ্টি। তো এই লেবাৰ পাৰ্টি বা শ্ৰমিক দলটো জয়যুক্ত হৈছিল আৰু এই যিখন নিৰ্বাচন 1945 চনৰ 5 জুলাই তাৰিখে হৈছিল আৰু তাৰ ঘোষণা 26 জুলাই তাৰিখে কৰা হৈছে। ঠিক আছে, তো তাত কি হ'ল মানে শ্ৰমিক দলটোৱে জয়যুক্ত হ'ল, আমি সকলোৱে গম পাইছোঁ। শ্ৰমিক দলটোৱে মানে 393খন আসন লাভ কৰিলে। ঠিক আছে, আৰু যিটো মানে চাৰ্চিল, সেই চাৰ্চিলৰ দলটোৱে কিমান পালে? মাত্ৰ 197খনহে আসন লাভ কৰিবলৈ সক্ষম হ'ল। তো কি হ'ল তেতিয়াহ'লে? নিৰ্বাচনৰ পিছত মানে ক্লেমেণ্ট এটলি ব্ৰিটিছৰ নতুন প্ৰধানমন্ত্ৰী হ'ল। এইখিনিলৈকে তোমালোকে বুজি পাইছা চাগে মই কি বুজাবলৈ বিচাৰিছোঁ, যে তাত মানে শ্ৰমিক দলটো কিহলৈ আহিলে? ক্ষমতালৈ আহিলে আৰু তেওঁলোকে কি ক'বলৈ বিচাৰিলে? ভাৰতবৰ্ষক স্বাধীনতা দিয়াৰ সিদ্ধান্ত ল'লে। তো সেই অনুসৰি কি হ'ল, আমাৰ ভাৰতবৰ্ষৰ বাবে প্ৰয়োজন হোৱা সংবিধানখন ৰচনাৰ কথা ইংলেণ্ডৰ শ্ৰমিক দলৰ চৰকাৰখনে চিন্তা কৰিলে। তো ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ কাৰণে এই ব্ৰিটিছ চৰকাৰে ক্লেমেণ্ট এটলিয়ে কাক পঠালে? কেবিনেট মিছনক আমাৰ ভাৰতবৰ্ষলৈ পঠালে। কেবিনেট মিছন কি হয়? কেবিনেট মিছন বেলেগ একো নহয়, কেবিনেট মিছন হৈছে ইংলেণ্ডৰ 3জন কেবিনেট মন্ত্ৰীক লৈ গঠিত এটা গোট। একদম ইজি দেই, একদম ইজিলি যোৱা যে কেবিনেট মিছন কি? কেবিনেট মিছন হৈছে ইংলেণ্ডৰ 3জন কেবিনেট মন্ত্ৰীক লৈ গঠিত এটা গোট। তো সেই 3জন কেবিনেট মন্ত্ৰী কোন কোন আছিল? তেওঁলোক আছিল লৰ্ড পেথিক লৰেন্স, ছাৰ ষ্ট্ৰেফৰ্ড ক্ৰিপ্ছ, এভি আলেকজেণ্ডাৰ। তোমালোকক জানিবৰ কাৰণে এটা পইণ্ট কৈছোঁ, ঠিক আছে? তোমালোকে বেয়া নাপাবা, তোমালোকে মৰম দিবা, অ'কে? আগবাঢ়ো। এতিয়া কেবিনেট মিছন কোন হয় তেতিয়াহ'লে? ইংলেণ্ডৰ 3জন কেবিনেট মন্ত্ৰীৰ দ্বাৰা গঠিত গোট। ব্যক্তিকেইজন কোন কোন মই ইতিমধ্যে ক'লোৱেই, লৰ্ড পেথিক লৰেন্স, ছাৰ ষ্ট্ৰেফৰ্ড ক্ৰিপ্ছ আৰু এভি আলেকজেণ্ডাৰ। ঠিক আছে, এইখন তোমালোকে স্ক্ৰীনশ্বট লোৱা যদি ল'ব পাৰা। আৰু এইখিনি তোমালোকে হিষ্ট্ৰী পঢ়িলে পিছত পাবা এইখিনি, সেইকাৰণে এতিয়া মই দি দিছোঁ হিষ্ট্ৰী লেচনটোৰ বস্তুখিনি ইয়াতে দি দিছোঁ মই। ঠিক আছে, অ'কে। তাৰপিছত কেবিনেট মিছনৰ তৎপৰতাতে কি হ'ল? সংবিধান সভাখন গঠন হ'ল। আমাৰ ভাৰতবৰ্ষত সংবিধান সভা গঠন হ'ল এই কেবিনেট মিছনৰ তৎপৰতাতে। আৰু কেবিনেট মিছনৰ তৎপৰতাত যিখন সংবিধান সভা গঠন হ'ল, তাৰ প্ৰথমখন বৈঠক বহিছিল, তাৰ প্ৰথমখন মেলা বহিছিল। কেতিয়া বহিছিল? 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে। সংবিধান সভাখন গঠন হ'ল কেবিনেট মিছনৰ তৎপৰতাত। ঠিক আছে, আৰু তাৰ প্ৰথমখন বৈঠক মানে কি বাৰু? বৈঠক মানে হৈছে সভা, মিটিং। এতিয়া সভাখন যে গঠিত হ'ল, কি সভা? সংবিধান সভা। তাৰ তেতিয়াহ'লে প্ৰথমখন মিটিং ক'ত বহিছে? কেতিয়া বহিছে মানে? 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে বহিছে। প্ৰশ্ন কেতিয়াবা আহিব পাৰে পৰীক্ষাত যে সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া অনুষ্ঠিত হৈছিল? তো আমি ক'ব লাগিব 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে। পিছত নক'বা আকৌ ছাৰ কমন নপৰিলে আপুনি পঢ়োৱাখিনি। ছাৰ বুলি কোনো নক'বাই, মোক দাদা বুলিয়ে ক'বা। দাদা কমন নপৰিলে আপুনি পঢ়োৱাখিনি, তেতিয়া মই বেয়া পাম কিন্তু। ঠিক আছে, এতিয়া সংবিধান সভাৰ যিখন প্ৰথম বৈঠক, সেই বৈঠকৰ সভাপতিগৰাকী কোন আছিল? ডক্টৰ সচিদানন্দ সিনহা। সচিদানন্দ সিনহা, তো তেখেতক সংবিধান সভাৰ অস্থায়ী সভাপতি বুলিও কোৱা হয়। তো তেখেতে হৈছে সংবিধান সভাৰ প্ৰথমখন বৈঠকৰ সভাপতি। ঠিক আছে, মেকুৰীটো আহি পিনি ধমধমাই আছে, যদি কিবা শব্দ পাইছা ক্ষমা কৰিবা দেই। এতিয়া চোৱা, এই যিজন ব্যক্তি দেখিছা, তো এইজন ব্যক্তিয়ে হৈছে ডক্টৰ সচিদানন্দ সিনহা। তো তেখেতে হৈছে এইজনেই হৈছে সচিদানন্দ সিনহা। ঠিক আছে, তেখেত হৈছে সংবিধান সভাৰ প্ৰথমখন বৈঠকৰ সভাপতি, যিখন 1946 চনৰ কেতিয়া হৈছে? 9 ডিচেম্বৰ তাৰিখে হৈছে। 9 ডিচেম্বৰৰ পৰা 23 ডিচেম্বৰলৈকে হৈছে এই সভাখন। মই দেখাম গোটেইখিনি, ডিটেইলছত দেখাই আছোঁ ৰ'বা। এতিয়া সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল সচিদানন্দ সিনহাই। তো এই সভাতে কি কৰা হ'ল? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নিৰ্বাচন কৰা হ'ল। কাক? ৰাজেন্দ্ৰ প্ৰসাদক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে তাত নিৰ্বাচন কৰিলে। গতিকে সংবিধানখন ৰচনা কৰিব যে, তো এই সন্দৰ্ভত কি কৰিলে? মুঠতে 11খন বৈঠক বহিছিল। সংবিধানখন ৰচনা হোৱাৰ আগলৈকে মানে কিমানখন? প্ৰায় 11খন মিটিং বহিছে, 11খন বৈঠক হৈছে। তো সেই 11খন বৈঠক কেতিয়া হৈছে মই তোমালোকক এবাৰ দেখাবলৈ খুজিছোঁ। ঠিক আছে, বেয়া নাপাবা তোমালোকে, অকণমান তোমালোকৰ সময় লৈছোঁ। তো এইকেইখন চোৱা, তোমালোকে পঢ়িলে এইখিনি বুজি পাবাই যে ভাৰতৰ সংবিধান ৰচনা কৰা সংবিধান সভা বা গণপৰিষদৰ মুঠ 11খন বৈঠক বা অধিৱেশন আয়োজন কৰিছিল। তো সেইখিনি ইয়াত আমাৰ দি দিছোঁ কেতিয়াৰ পৰা।
তো প্ৰথমখন বৈঠক 9 পৰা 23 ডিচেম্বৰৰ ভিতৰত হৈছে গতিকে কেৱল 9 ডিচেম্বৰো নহয় মানে 9 পৰা 23 ডিচেম্বৰ 1946 চনৰ আৰু সেইকাৰণে কৈছে কি বুলি প্ৰথমখন বৈঠক বহিছে 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে কিন্তু ডাইৰেক্টলি চাবলৈ গ'লে 9 পৰা 23 ডিচেম্বৰৰ ভিতৰত বহিছে স্ক্ৰীনশ্বট ল'ব পাৰা তেনেকৈ 11খন বৈঠক বহিছে আৰু এই 11খন বৈঠক বহুত ইম্পৰ্টেণ্ট 11 নম্বৰখন এখন কি 26 নৱেম্বৰ 1949 চন আৰু সেইখনতে মানে আমাৰ সংবিধানখন গৃহীত হৈছে সংবিধানখন এই দিনটোতে আমাৰ গৃহীত হৈছে পঢ়িলে এতিয়া বুজি পাবা তো সেইকাৰণে এইটো খুবেই ইম্পৰ্টেণ্ট 11খন বৈঠক ইয়াৰ পিছত মানে মিটিং হোৱা নাই হৈছিল এখন যেতিয়া নেকি আমি কাৰ্যকৰী হৈছে 12 নম্বৰখনো হৈছে কিন্তু 11খনকে ধৰা হয় বৈঠক কাৰণ 11 নম্বৰখনতে কি হ'ল আমাৰ সংবিধান সভাৰ সংবিধানখন আমাৰ ওলাই গ'ল মানে এতিয়া মই তোমালোকক নেক্সট টপিকলৈ লৈ গৈছোঁ তো ইয়াত তোমালোকে চাব পাৰা যে সংবিধান সভাই 1947 চনৰ 29 আগষ্টত এখন খচৰা কমিটি গঠন কৰি দিয়ে তো কেতিয়া গঠন কৰিছে 1947 চনৰ 15 আগষ্টত স্বাধীন হৈছে আৰু তাৰ 14 দিন মান পিছতে কি কৰিছে এই খচৰা কমিটিখন গঠন কৰি দিছে 1947 চনৰ 29 আগষ্ট তাৰিখে খচৰা কমিটিখন গঠন কৰে এটা বিভিন্ন ক্ষেত্ৰৰ 7জন বিশেষজ্ঞক লৈ এই যিখন খচৰা কমিটি এখন গঠন কৰা হৈছিল আৰু তাক সংবিধানখনৰ খচৰা প্ৰস্তুত কৰিবলৈ দায়িত্ব দিয়া হ'ল আৰু এই খচৰা কমিটি বুলি কৈছোঁ যে এই খচৰা কমিটিখনৰ সভাপতি আছিল বা অধ্যক্ষ আছিল কোন আছিল ডক্টৰ বি.আৰ. আম্বেদকাৰ ঠিক আছে কেতিয়াবা তোমালোকৰ আহিব পাৰে যে সংবিধান খচৰা কমিটিৰ সভাপতি কোন আছিল তো আমি লিখিব লাগিব ডক্টৰ বি.আৰ. আম্বেদকাৰ তো কৈছে বিভিন্ন ক্ষেত্ৰৰ 7জন বিশেষজ্ঞক লৈ এই খচৰা কমিটি গঠন হৈছে আৰু তাৰ অধ্যক্ষ তাৰ সভাপতি ডক্টৰ বি.আৰ. আম্বেদকাৰ হয়নে তো আমি এইটো গম পাইছোঁৱে তোমালোকে মোক কমেণ্ট কৰি জনোৱা এই ভিডিঅ'টোতে যে ডক্টৰ বি.আৰ. আম্বেদকাৰৰ সম্পূৰ্ণ নামটো কি ঠিক আছে তোমালোকে শুদ্ধ উত্তৰ দিবলৈ যত্ন কৰিবা এতিয়া আৰু বাকী কেইজন কোন কোন এন গোপালস্বামী আয়েংগাৰ আলাদি কৃষ্ণস্বামী আয়াৰ কে এম মুন্সি সৈয়দ মহম্মদ সাদুল্লাহ এই নামটো কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট কি কাৰণে কাৰণ এইগৰাকী ব্যক্তি হৈছে আমাৰ অসমৰ ব্যক্তি তোমালোকৰ সংবিধান খচৰা কমিটিৰ পৰা এইটো প্ৰশ্ন আহিব পাৰে যে সংবিধান খচৰা কমিটিৰ সদস্য সভাপতিগৰাকী কোন আছিল তো আমি লিখিব লাগিব ডক্টৰ বি.আৰ. আম্বেদকাৰ যদি এনেকৈ আহে যে সংবিধান সভাৰ খচৰা কমিটিত থকা অসমৰ সদস্যগৰাকী কোন আছিল তো আমি লিখিব লাগিব সৈয়দ মহম্মদ সাদুল্লাহ সৈয়দ মহম্মদ সাদুল্লাহ কোন হয় আমাৰ অসমৰ ব্যক্তি যি সংবিধান খচৰা কমিটিত আছিল ভাবি চোৱা বাকী আহিলে এন মাধৱ ৰাও ডি.পি. খৈতান কেইজন আছে 7জন ব্যক্তি আছে হয়নে 7জন ব্যক্তি আছে কিন্তু এই ফটোখন চোৱাচোন তোমালোকে এই ফটোখন চোৱা ফটোখনত কেইজন ব্যক্তি দেখিছা তোমালোকে ফটোখনত 8জন ব্যক্তি আছে তলত কি বুলি লিখা আছে সংবিধান খচৰা কমিটিৰ সদস্যসকল ইয়াত 8জন কি কাৰণে দিলে এইটো প্ৰশ্ন মোৰ মগজত বহুত দিন খেলাই আছিলে মই যেতিয়া পঢ়ি আছিলোঁ তোমালোকৰ মানে 10ত তোমালোকৰ নিচিনাকৈ তো সেই তেতিয়াই মই এইটো প্ৰশ্ন মগজলৈ আনি আছিলোঁ তো তেতিয়া মই স্কুলত কওঁতে মোক ক'লে তো এতিয়া ময়ো তোমালোকক আজি মই সেইটো ক'বলৈ বিচাৰিছোঁ কি হয় তো ইয়াত যে 7জন সদস্য আছে কিন্তু ছবিখনত 8জন ব্যক্তি আছে তো সেই 8জন ব্যক্তি কোন কোন ঠিক আছে তো বহি থকা লোকসকল চাবা বাওঁফালৰ পৰা সোঁফাললৈকে এন মাধৱ ৰাও প্ৰথমগৰাকী হৈছে এন মাধৱ ৰাও এইগৰাকী হৈছে কোন এন মাধৱ ৰাও অ'কে এগৰাকী কমপ্লিট হৈ গ'ল আমাৰ ইয়াত ঠিক একেদৰে যদি চোৱা সৈয়দ মহম্মদ সাদুল্লাহ এইগৰাকী আমাৰ অসমৰ সদস্য এইগৰাকী দেই সৈয়দ মহম্মদ সাদুল্লাহ তাৰপিছত এইগৰাকী আমি গম পাইছোঁ এওঁ হৈছে কোন ডক্টৰ বি.আৰ. আম্বেদকাৰ তাৰপিছত কোন কৈছে তাৰ পৰা কৈছে চোৱা আলাদি কৃষ্ণস্বামী আয়াৰ আৰু ছাৰ বি.এন. ৰাও এইগৰাকী হৈছে আলাদি কৃষ্ণস্বামী আয়াৰ আৰু এইগৰাকী হৈছে ছাৰ বি.এন. ৰাও ছাৰ বি.এন. ৰাও নামটো তুমি এই 7জনৰ ভিতৰত ক'ৰবাত দেখিছা নেকি তুমি নিজে চোৱাচোন নাই হয়নে গতিকে তেখেত আমাৰ সংবিধান খচৰা কমিটিৰ ডাইৰেক্ট সদস্য নাছিল মানে তো তেখেত কোন আছিল সাংবিধানিক উপদেষ্টা আছিল তেওঁ খচৰা কমিটিৰ সদস্য নাছিল কিন্তু ফটোখনত আছে কি কাৰণে মানে ফটোখন মিক্স কৰি মানে গোটেইকেইজনে মাৰিছে মানে তাত গোটেইকেইজন ব্যক্তি নাছিলে তাত আৰু লগতে থিয় হৈ থকা ব্যক্তিকেইজন কোন কোন চোৱা এগৰাকী হৈছে এছ এন মুখাৰ্জী বাওঁফালৰ পৰা যদি চাবলৈ যোৱা ঠিক আছে এইগৰাকী হৈছে এছ এন মুখাৰ্জী তাৰপৰা এইগৰাকী হৈছে কেৱল কৃষ্ণ আৰু এগৰাকী নামটো কি মই চাই দিছোঁ দেই মাজৰগৰাকীৰ নামটো হৈছে যুগল কিশোৰ খান্না
তো তেখেত আছিল সচিব। গতিকে কেৱল কিশন, যুগল কিশোৰ খান্না, এন মুখাৰ্জী, ঠিক একেদৰে আকৌ ইয়াত পালোঁ কি ছাৰ BN ৰাও। তো এওঁলোক ডাইৰেক্ট সংবিধান খচৰা কমিটিৰ সদস্য নাছিল। তো তেওঁলোকৰ অবিহনে মানে এই সংবিধান খচৰাখন বনাই তোলাটো মানে সম্ভৱ নাছিল। সংবিধানখন বনাই তোলাটো, ৰচনা কৰি তোলাটো মানে সম্ভৱ নাছিল। সেইকাৰণে এওঁলোককো এই ফটোখনত দি দিয়া হৈছে। কনফিউজ নহ'বা, ইয়াত গোটেইকেইজন ব্যক্তি খচৰা কমিটিৰ সদস্য নহয়। তোমালোকক মানে মই অকণমান প্ৰশ্নবিলাক মগজত কেনেধৰণে আহিব পাৰে সেইখিনিও ক্লিয়াৰ কৰি থৈ গৈছোঁ দেই। কথাবোৰ ক'ব জনা নাই, তোমালোকে বেয়া নাপাবা, দাদাহে মই তোমালোকৰ। এতিয়া নেক্সট আমি আগবাঢ়িছোঁ নেক্সট টপিকলৈ। বুজি পাইছানে বাৰু ষ্টুডেণ্ট? ভাইটি ভণ্টিসকল কমেণ্ট কৰি জনাবা। তো তাতে কি কৰা হ'ল, ৰাজেন্দ্ৰ প্ৰসাদক সভাপতি হিচাপে নিৰ্বাচন কৰা হ'ল, খচৰা কমিটি গঠন কৰা হ'ল, অধ্যক্ষ কোন আমি গম পালোঁ। আৰু এই খচৰা কমিটিয়ে কি কৰিলে, প্ৰায় 3 বছৰ কাল পৰিশ্ৰমৰ অন্তত সংবিধানৰ খচৰাখন প্ৰস্তুত কৰি উলিয়ালে। আৰু সেইখন 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সংবিধান সভাৰ সভাপতি কাক, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ ওচৰত সেইখন দাখিল কৰিলে। আৰু সেইদিনাখনেই আমি কি পালোঁ, যেতিয়া নেকি তাত ৰাজেন্দ্ৰ প্ৰসাদে স্বাক্ষৰ কৰি দিলে এই সংবিধানৰ খচৰা প্ৰতিলিপিত, তেতিয়া আমি ভাৰতীয় জনগণে এখন সংবিধান লাভ কৰিলোঁ। এই 1949 চনৰ 26 নৱেম্বৰ তাৰিখ একাদশখন বৈঠক যেতিয়া হৈছিল, পাইছোঁ নহয় এই দিনটোতে একাদশখন বৈঠক হৈছে। তো সেইদিনাখনেই কি হৈছে, ৰাজেন্দ্ৰ প্ৰসাদে সংবিধানৰ খচৰাটোত মানে স্বাক্ষৰ কৰি দিলে। তো তেতিয়াৰ পৰা আমি এখন সংবিধান পাইছোঁ। গতিকে এই দিনটোক কোৱা হৈছে সংবিধান গৃহীত হোৱা দিন। গতিকে ভাৰতৰ সংবিধানখন কেতিয়া গৃহীত হৈছিল, তো আমি লিখিব লাগিব এই চনটো, ঠিক আছে। কিন্তু বিভিন্ন প্ৰশাসনিক আৰু আনুষংগিক কাৰণত কি হ'ল, 1950 চনৰ 26 জানুৱাৰী তাৰিখে এখন বলবৎ কৰা হ'ল। বলবৎ বা কাৰ্যকৰী হৈছে কেতিয়া, 1950 চনৰ 26 জানুৱাৰী তাৰিখে। কিন্তু সংবিধানখনৰ কামটো কেতিয়া আৰম্ভ হৈ গ'ল, সংবিধানখন কেতিয়া আমি পালোঁ, গৃহীত কেতিয়া হ'ল এখন, 1949 চনৰ 26 নৱেম্বৰ তাৰিখেই হ'ল, ঠিক আছে। কিন্তু এতিয়া এটা কথা ইম্পৰ্টেণ্ট চোৱা, ভাৰতবৰ্ষটো 1947 চনৰ 15 আগষ্টতে স্বাধীন হ'ল। তো 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰী যিদিনাখন আমাৰ সংবিধানখন কাৰ্যকৰী হৈছে, ইমান দিনলৈকে ভাৰতবৰ্ষৰ শাসনভাৰ কেনেকৈ চলিছিল, কোনো ৰজা নাই নহয়, গণতান্ত্ৰিক ৰাষ্ট্ৰহে। গতিকে কিবা এটাতো লাগিব ন। তো কাৰ দ্বাৰা চলিছিলে, ভাৰত চৰকাৰ আইনৰ দ্বাৰা চলিছিল 1935 চনৰ, ঠিক আছে। প্ৰশ্ন কেতিয়াবা আহিব পাৰে, উত্তৰটো লিখি দিবা যে 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰী তাৰিখলৈকে ভাৰতবৰ্ষৰ শাসনভাৰ 1935 চনৰ ভাৰত চৰকাৰ আইনৰ অনুসৰি কি হৈছিল, চলিছিল। অ'কে, এতিয়া আহিছোঁ আমি সংবিধানৰ আদৰ্শ। অ'কে, লেচনটো চোৱা, আমি লেচনটোত কি কৈছোঁ, 3টা মূল আলোচ্য বিষয়। এতিয়া প্ৰথমটো আমি এতিয়া আলোচ্য বিষয় আলোচনা কৰিমেই, সংবিধানৰ আদৰ্শ। মই বেছি দেৰি লৈছোঁ নি বাৰু, 17 মিনিট লাগিলে ইমানখিনি বুজাওঁতে, একো নাই ন। চোৱা এতিয়া চোৱা ৰাতি 12টা বাজিলে, 12:23 মই তোমালোকৰ কাৰণে ভিডিঅ' বনাইছোঁ। ৰাতিপুৱা হয় একচুৱেলি, তো দিনৰ নহয় কিন্তু দেই, মানে 12:23 AM তোমালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ। মই বনাইছোঁ আৰু তোমালোকেনো কেলৈ নবনাইবা, হয় নাই। এতিয়া আহিছোঁ নেক্সট টপিকলৈ দেই। নেক্সট টপিক হৈছে সংবিধানৰ আদৰ্শ। তোমালোকে অকণমান আমনি পাইছা নি বাৰু? আমনি পাইছা যদি অকণমান ব্ৰেক লৈ ল'বা, ঠিক আছে। এতিয়া আমি আগবাঢ়িছোঁ সংবিধানৰ আদৰ্শলৈ। ইয়াৰ পিছত কিন্তু আমি প্ৰশ্ন উত্তৰ কৰিম গতিকে বহুত বেছি ইম্পৰ্টেণ্ট হয়, বহুত বেছি ইণ্টাৰেষ্টিং হয়। এতিয়া চোৱা, ভাৰতবৰ্ষৰ সংবিধানখনৰ আদৰ্শ আৰু লক্ষ্য জানিবলৈ হ'লে আমি সংবিধানৰ প্ৰস্তাৱনাটো জানিব লাগিব। এখন গ্ৰন্থ যদি তুমি চাবলৈ যোৱা, গ্ৰন্থখনত এটা পাতনি থাকে। সেই পাতনিটো পঢ়িলে তুমি গ্ৰন্থখনৰ বিষয়ে জানিব পাৰিবানে নোৱাৰা? পাৰিবা। ঠিক একেদৰে প্ৰস্তাৱনাটো সংবিধানখনৰ পাতনি। এতিয়া ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাটো সংবিধানৰ মূল বিষয়বস্তু সম্পৰ্কে কি আছে, তাত বিৱৰণ আছে সেই প্ৰস্তাৱনাটোতে। গতিকে ই মানে আমাৰ সংবিধানখনৰ পাতনি। গতিকে কৈছে চোৱা, সেইবাবে বহুতে প্ৰস্তাৱনাক কি বুলি কৈছে, ভাৰতৰ সংবিধানৰ আত্মা, বিবেক, দুৱাৰদলি, চাবিকাঠি এইবুলি অভিহিত কৰিছে। গতিকে এইটো প্ৰশ্ন পিছলৈ আছে, বুজি পাবা। তেতিয়াহ'লে ইয়াতে এটা কথাই ক'বলৈ বিচাৰিছোঁ যে প্ৰস্তাৱনা মানে হৈছে সংবিধানখনৰ পাতনিটো। সংবিধানৰ পাতনিটোক আমি ইয়াত প্ৰস্তাৱনা বুলি কৈছোঁ। এখন গ্ৰন্থৰ পাতনি যেনে গ্ৰন্থখনৰ বিষয়ে চমুকৈ উল্লেখ থাকে, তেনেধৰণে তুমি ভাৰতবৰ্ষৰ প্ৰস্তাৱনাটোতো কি লিখা আছে, ভাৰতবৰ্ষৰ সংবিধানৰ মূল বিষয়বস্তু অৰ্থাৎ আদৰ্শ, ইয়াৰ লক্ষ্য, এইবিলাক সম্পৰ্কে বিৱৰণ আছে। গতিকে ইয়াৰ কাৰণে কি বুলি কৈছে, বহুতো মানুহে ভাৰতবৰ্ষৰ সংবিধানৰ যিটো প্ৰস্তাৱনা তাক সংবিধানখনৰ আত্মা বুলি কৈছে, বিবেক বুলি কৈছে, দুৱাৰদলি বুলি কৈছে, চাবিকাঠি বুলি কৈছে।
প্ৰকৃতাৰ্থত এই প্ৰস্তাৱনাত থকা কথাখিনি জানিলেহে আমি সংবিধানখনক জনাটো সম্ভৱ। সংবিধানখন আমি জানিম যেতিয়া নেকি আমি এই সংবিধানখনৰ প্ৰস্তাৱনাত থকা কথাখিনি গম পাম। ইয়াৰ প্ৰতিটো শব্দৰ আঁৰত কি লুকাই আছে? আদৰ্শ লুকাই আছে, সংবিধানখনৰ দৰ্শন লুকাই আছে, লক্ষ্য লুকাই আছে। ঠিক আছে, তো ইয়াত যে কয় প্ৰথমতে চোৱা, সংবিধানৰ প্ৰস্তাৱনাটো মই তোমালোকক দেখাই দিছোঁ। মাজতে এই দুজন ব্যক্তি, এগৰাকী ৰাজেন্দ্ৰ প্ৰসাদ, তোমালোকে চিনি পাই যায়। এই ব্যক্তি দুজনক মই ভৰাই দিয়াৰ কাৰণে মানে পেজটো পিছলৈ গ'লগৈ। এইটো চোৱা, তো ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাটো কি বুলি আৰম্ভ হৈছে? আমি ভাৰতৰ জনসাধাৰণে বুলি আৰম্ভ হৈছে। গতিকে কৈছে কি বুলি, যে আমি ভাৰতৰ জনসাধাৰণে বুলি, ভাৰতীয় জনসাধাৰণে বুলি যিটো প্ৰস্তাৱনা আৰম্ভ হৈছে, তাৰ প্ৰতিটো শব্দৰ আঁৰত, প্ৰতিটো শব্দত নিহিত হৈ আছে কি? নিৰ্দিষ্ট আদৰ্শ। এতিয়া ভাৰতবৰ্ষৰ প্ৰস্তাৱনাত কৈছে যে আমি ভাৰতীয় জনসাধাৰণে। কিয় কৈছে এইটো কেতিয়াবা প্ৰশ্ন আহিব পাৰে। পিছত নক'বা ছাৰ দাদা আপুনি পঢ়ালে আৰু আমাৰ একো কমন নপৰিলে, তেতিয়া বেয়াত দিম আকৌ তোমালোকক। এনেই কৈছোঁ। তো তেতিয়া চোৱা, তোমালোকে ইয়াত কৈছে কি বুলি, যে আমি ভাৰতীয় জনসাধাৰণে বুলি কৈছে। তো ইয়াৰ দ্বাৰা এটা কথাই ক'বলৈ বিচাৰিছে, সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ, সংবিধানখন ভাৰতীয় জনগণৰ বাবে, আৰু ভাৰতীয় জনগণে হৈছে সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি। ঠিক আছে, ভাইটি ভণ্টি বুলি ভাবি অকণমান বেছিকৈ খঙত কৰি দিলোঁ, তোমালোকে বেয়া নাপাবা দেই। এতিয়া আমি আগবাঢ়িছোঁ নেক্সট টপিকলৈ। ইয়াত এইটো ইম্পৰ্টেণ্ট কথা, তোমালোকে এই প্ৰস্তাৱনাটো পঢ়ি চাবা। এই প্ৰস্তাৱনাত থকা মূল শব্দ এইকেইটা হৈছে গুৰুত্বপূৰ্ণ শব্দ: সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু গণৰাজ্য। এই প্ৰতিটো শব্দৰ আঁৰত কি লুকাই আছে? সংবিধানখনৰ আদৰ্শ লুকাই আছে। এতিয়া কথাটো হ'ল কি, 1950 চনৰ 26 জানুৱাৰী তাৰিখে আমি সংবিধানখন পাইছোঁ। সেইদিনাখন সংবিধানখন কাৰ্যকৰী হৈছে। আৰু যেতিয়া কাৰ্যকৰী হৈছিল, তেতিয়া এই যিটো সমাজবাদী, সাৰ্বভৌমটোত মই টিক মাৰি পালোঁ, এই সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু এই ঐক্য, এই তিনিটা শব্দ ক'ত নাছিল? সংবিধানখনৰ প্ৰস্তাৱনাটোত নাছিল। তো 1950 চনৰ 26 জানুৱাৰীত সংবিধানখন কাৰ্যকৰী কৰাৰ সময়ত যদি এই তিনিটা শব্দ নাছিলেই, তেতিয়া তিনিটা শব্দনো কেতিয়া সংবিধানৰ প্ৰস্তাৱনাত সোমালে? কেতিয়া সোমালে? 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে সংবিধানৰ 42তম সংশোধনী হৈছিলে। তো 42তম সংশোধনী কেতিয়া হৈছিল সেইটো প্ৰশ্ন আহিব পাৰে, কিন্তু 1976 চনৰ 18 ডিচেম্বৰত হৈছিল। তো তেতিয়া এই শব্দ তিনিটা প্ৰস্তাৱনাত যোগ কৰা হ'ল। বুজি পালানে? মই ইয়াৰ দ্বাৰা এটা কথাই ক'বলৈ বিচাৰিছোঁ যে 1950 চনৰ 26 জানুৱাৰী তাৰিখে সংবিধানখন কাৰ্যকৰী কৰাৰ সময়ত এই শব্দ তিনিটা নাছিল। কোনকেইটা? সমাজবাদী, ধৰ্মনিৰপেক্ষ আৰু ঐক্য। আৰু এইকেইটা কেতিয়া ভৰাই দিয়া হ'ল সংবিধানৰ প্ৰস্তাৱনাত? অন্তৰ্ভুক্ত কেতিয়া কৰা হ'ল মানে? 1976 চনৰ 18 ডিচেম্বৰৰ 42তম সংশোধনীৰ জৰিয়তে। ঠিক আছে, এতিয়া প্ৰস্তাৱনাত থকা গুৰুত্বপূৰ্ণ শব্দকেইটা হ'ল সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু প্ৰজাতন্ত্ৰ, মানে গণৰাজ্য। ঠিক আছে, এই গণৰাজ্য এই শব্দটো। তো এই তিনিটা চোৱা, এই তিনিটাই আমাক ইয়াত কি কৰিছে? তিনিটা নহয়, এই পাঁচটাই কি কৰি দিছে? ইয়াত আমাক কোলা কৰি দিছে, হয়নে? ডাৰ্ক কৰি দিছে, ব'ল্ড কৰি দিছে। তো সেইকেইটাই কৈছে, এইকেইটাই হৈছে সংবিধানখনৰ প্ৰস্তাৱনাত থকা গুৰুত্বপূৰ্ণ শব্দ। এই শব্দকেইটাৰ মাজেৰে সংবিধানৰ আদৰ্শ প্ৰতিফলিত হৈছে। সংবিধানৰ আদৰ্শৰ বিষয়ে লিখিবলৈ আহিলে এইখিনি তোমালোকে বহলাই লিখিবা। ঠিক আছে, তো ইয়াত প্ৰথমতে আহিলে সাৰ্বভৌম। সাৰ্বভৌম মানে কি? ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ বুলি কৈছে। সাৰ্বভৌম মানে হৈছে ৰাষ্ট্ৰখনৰ সৰ্বোচ্চ ক্ষমতা। ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ। ইয়াৰ দ্বাৰা এটা কথা ক'বলৈ বিচাৰিছে যে ভাৰতবৰ্ষৰ সৰ্বোচ্চ ক্ষমতা ভাৰতবৰ্ষৰ ওচৰত আছে। অৰ্থাৎ বাহ্যিকভাৱে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয়, বা আভ্যন্তৰীণভাৱেও ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ দ্বাৰা পৰিচালিত নহয়। বুজি পালা? অ'কে, তাৰপৰা নেক্সট আহিলে সমাজবাদী। এতিয়া ভাৰতবৰ্ষ এখন কি হয়? সমাজবাদী ৰাষ্ট্ৰ হয়। এতিয়া সংবিধানৰ 42তম সংশোধনী যেতিয়া হৈছিল, তেতিয়াই এই শব্দটো ভাৰতবৰ্ষৰ প্ৰস্তাৱনাটোত মানে সংযোগ কৰা হৈ দিছিল। এতিয়া সমাজবাদীৰ দ্বাৰা কি বুজোৱা হৈছে? ইয়াৰ দ্বাৰা এটা কথাই ক'বলৈ বিচৰা হৈছে যে ভাৰতবৰ্ষৰ মানুহৰ মাজত আয়, মৰ্যাদা, জীৱন ধাৰণৰ মানদণ্ড এইবিলাকৰ ক্ষেত্ৰত মানে বৈষম্য বা অসমতা নাথাকিব। উৎপাদনৰ আহিলাসমূহ জাতীয়কৰণ কৰিব বুলি কৈছে। আৰু ভাৰতবৰ্ষৰ যিটো অৰ্থনীতি, সেইটো জনসাধাৰণে নিৰ্ধাৰণ কৰিব। কোনো পুঁজিপতিৰ দ্বাৰা দেশখন পৰিচালিত নহয়। পুঁজিপতি মানে টকা থকা মানুহৰ দ্বাৰা কিছুমানৰ মানে দেশবিলাক পৰিচালিত হয়। এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰ, সেইবিলাক সকলোবিলাক তাৰ বেছিভাগ মানুহে তাত কি হয়? বিজনেছমেন হয়। গতিকে তেওঁলোকৰ দ্বাৰাই মানে অৰ্থনীতিটো নিৰ্ধাৰণ হয়। কিন্তু আমাৰ ভাৰতবৰ্ষত কি হ'ব? দেশৰ অৰ্থনীতি আমাৰ
জনসাধাৰণে নিৰ্ধাৰণ কৰিব। নেক্সট আহিলে ধৰ্ম নিৰপেক্ষ। ধৰ্ম নিৰপেক্ষ ইয়াৰ দ্বাৰা কি বুজোৱা হৈছে যে ভাৰতবৰ্ষত চৰকাৰী ধৰ্ম বুলি কোনো ধৰ্ম নাথাকিব। ঠিক আছে, এতিয়া কোনো এটা বিশেষ ধৰ্মৰ প্ৰতি চৰকাৰে মানে বিশেষ অনুগ্ৰহ প্ৰদান নকৰে মানে। ঠিক আছে, এতিয়া ধৰ্ম নামত কোনো ধৰণৰ বৈষম্য নাথাকিব। এইবিলাক কোনে কৈছে? এইবিলাক সংবিধানে কৈছে। আৰু এই শব্দটো 1976 চনৰ 42 নং সংশোধনীৰ মতে সন্নিৱিষ্ট কৰা হৈছে, এইটো আমি গম পাওঁৱেই। তাৰ পৰা আহিলে গণতান্ত্ৰিক। এইটো আমি জানোৱেই আৰু গণ মানে জনসাধাৰণ, তন্ত্ৰ মানে শাসন। গতিকে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা পৰিচালিত হ'ব। আৰু জনসাধাৰণে দেশৰ শাসন নিজৰ বাবে নিজে চলাব আৰু প্ৰশাসন কাৰ ওচৰত দায়বদ্ধ? জনসাধাৰণৰ ওচৰত দায়বদ্ধ। তাৰপিছত গণৰাজ্য। গণৰাজ্যটো একেবাৰে ইজি, একেবাৰে সহজ। কিনো গণৰাজ্য মানে? গণৰাজ্য মানে এটাই যে ভাৰতবৰ্ষৰ যিগৰাকী ৰাষ্ট্ৰপ্ৰধান মানে কি? আমাৰ ৰাষ্ট্ৰপতিগৰাকী। তো কিছুমানৰ ৰাষ্ট্ৰপ্ৰধান কোন হয়? ৰজাজন হয়। তো আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপ্ৰধান হৈছে ৰাষ্ট্ৰপতি, চৰকাৰ প্ৰধান হৈছে কোন? প্ৰধানমন্ত্ৰী। এতিয়া ৰাষ্ট্ৰপ্ৰধান কোন? ৰাষ্ট্ৰপতি। গতিকে ৰাষ্ট্ৰপতি যিগৰাকী তেখেত জনসাধাৰণ দ্বাৰা নিৰ্বাচিত ব্যক্তি হ'ব। তো তেখেত মানে বংশানুক্ৰমিকভাৱে হোৱা কোনো ধৰণৰ ব্যক্তি নহয় বুলি কৈছে। বুজি পালা চাগে? জন্ম লৈ পানিয়ে যে এতিয়া ৰজাৰ পুতেক ৰজা হোৱাৰ দৰে মানে ৰাষ্ট্ৰপতিৰ পুতেক ৰাষ্ট্ৰপতি হ'ব, তেনেকুৱা ইয়াত নহ'ব বুলি কৈছে। ইয়াত গণৰাজ্য হয়। ইয়াত কি হ'ব? জনসাধাৰণ দ্বাৰা নিৰ্বাচিত ব্যক্তি হ'ব ৰাষ্ট্ৰপ্ৰধানজন। বুজি পালা? অ'কে। এতিয়া ইয়াৰ উপৰি এটা ইম্পৰ্টেণ্ট কথা যে সংবিধান সভাৰ বৈঠক, প্ৰথমখন বৈঠক কেতিয়া বুলি কৈছোঁ মই? প্ৰথমখন বৈঠক কেতিয়াৰ পৰা কেতিয়ালৈকে হৈছিল বুলি কৈছিলোঁ মই তোমালোকক? মই তোমালোকক কৈছিলোঁ যে প্ৰথমখন বৈঠক হৈছিল কেতিয়াৰ পৰা? 1946 চনৰ 9 ডিচেম্বৰৰ পৰা। মই তোমালোকক প্ৰথমবাৰ দেখাই দিছোঁ দেই, এইটো মই এইটো চোৱা। 1946 চনৰ 9 ডিচেম্বৰৰ পৰা 23 ডিচেম্বৰৰ ভিতৰত হৈছে প্ৰথমখন বৈঠক। ভিতৰত মানে ইমান কেইদিনলৈকে হৈ আছে। ঠিক আছে, গতিকে মই ইয়াত তোমালোকক এটা কথাই বুজাবলৈ বিচাৰিছোঁ যে সেই প্ৰথম বৈঠকতে হৈ থাকোঁতেই মানে বৈঠকতে 1946 চনৰ 13 ডিচেম্বৰত প্ৰথমখন কেতিয়াবা হৈছে? 1946 চনৰ 9 ডিচেম্বৰৰ পৰা 1946 চনৰ 23 ডিচেম্বৰলৈকে হৈছে। আৰু 13 ডিচেম্বৰ দিনাখনে কি হ'ল? নেহেৰুৱে, কোন নেহেৰুৱে? জৱাহৰলাল নেহেৰুৱে কেইটামান উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ দাঙি ধৰিছিল, উত্থাপন কৰিছিল। আৰু সেই উত্থাপন তেখেতে কৰিছে 1946 চনৰ 13 ডিচেম্বৰত। আৰু সংবিধান সভাই এইখিনি গঠন কৰিছে কেতিয়া? 1947 চনৰ 22 জানুৱাৰী তাৰিখে। তো তেখেতে অৰ্থাৎ জৱাহৰলাল নেহেৰুৱে ক'লে যে উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ কেইটামান দিলে, এইকেইটা আপোনালোকে মানি চলক সংবিধানখন ৰচনা কৰোঁতে। এইকেইটা বিষয়েও আপোনালোকে অন্তৰ্ভুক্ত কৰক। 1946 চনৰ 13 ডিচেম্বৰ তাৰিখে তেখেতে সেইকেইটা দিলে বৈঠকতে। আৰু সেইখিনি কি হ'ল? সংবিধান সভাই গ্ৰহণ কৰিলে কেতিয়া? 1947 চনৰ 22 জানুৱাৰী তাৰিখে। এতিয়া সেই প্ৰস্তাৱ 2-3টা লিখিবলৈ আহি থাকে। ফাইনেল এক্সামতো আহিছে তোমালোকৰ 2025 চনৰ। দাপোনখন যদি তোমালোকৰ আছে, পঢ়িছে যদি বুজি পাইছে আৰু কেতিয়া কেতিয়া আহিছে। যদিও নাই, মই আছোঁ নহয়, মই কৰাই দিম তোমালোকক। ককাই হিচাপেতো মই আছোৱেই। এতিয়া চোৱা, নেহেৰুৱে উল্লেখ কৰা উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱকেইটা ইয়াত দিয়া হৈছে। তো সেইকেইটা কি বাৰু? সেইকেইটা হৈছে সংবিধান সভাই ভাৰতবৰ্ষক স্বাধীন সাৰ্বভৌম গণৰাজ্য হিচাপে ঘোষণা কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ। ভাৰতবৰ্ষক মানে সংবিধান সভাই ক'ব লাগিব ভাৰতবৰ্ষ এখন স্বাধীন দেশ, সাৰ্বভৌম ৰাষ্ট্ৰ, অৰ্থাৎ ভাৰতবৰ্ষৰ শাসনভাৰ সৰ্বোচ্চ ক্ষমতা ভাৰতবৰ্ষৰ ওচৰত আছে। আৰু লগতে গণৰাজ্য। পিছলৈ যিটো স্বাধীন শব্দ, এই স্বাধীন শব্দটো কি কৰি দিয়া হ'ল? বাদ দিয়া হ'ল। ঠিক আছে, এইখিনি বুজাবলগীয়া বিশেষ নাই, একেবাৰে সহজ। এতিয়া তাৰপৰা চোৱা, ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ অন্তৰ্ভুক্ত হ'ব বিচৰা দেশীয় ৰাজ্যবিলাকক লৈ কি হ'ব তেতিয়াহ'লে? ৰাজ্যসমূহৰ সংঘ গঠন কৰা হ'ব। তাৰপিছত আকৌ ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক ন্যায়, সমতা, ধৰ্মীয় স্বাধীনতা ৰক্ষা, চিন্তা আৰু মতামত প্ৰকাশৰ স্বাধীনতা, এইবিলাকক কি কৰা হ'ব? স্বীকৃতি প্ৰদান কৰা হ'ব। সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক ন্যায়টো দিবই, লগতে চিন্তা আৰু মতামত প্ৰকাশৰ কাৰণে স্বাধীনতাও দিব। কাক? জনসাধাৰণক দিব, ভাৰতৰ জনসাধাৰণক দিব। তাৰপৰা এইটো ইম্পৰ্টেণ্ট হয়, চোৱা, অনুসূচিত জাতি, জনজাতি, অনুন্নত সম্প্ৰদায় আৰু সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব। এতিয়া অনুসূচিত জাতি, তাক কোৱা হয় SC। তোমালোকে পাইছা চাগে SC, শ্বেডিউল কাষ্ট। জনজাতি, অনুসূচিত জনজাতি, শ্বেডিউল ট্ৰাইব। প্ৰথমটো SC, অনুসূচিত জাতি, ST, অনুসূচিত জনজাতি। SC মানে কি ক'লোঁ বাৰু? শ্বেডিউল কাষ্ট। ST মানে কি ক'লোঁ? শ্বেডিউল ট্ৰাইব। অ'কে, এতিয়া অনুন্নত সম্প্ৰদায় যিবিলাক
বৰ বিশেষভাৱে আগবঢ়া নহয় তেওঁলোক আৰু সংখ্যালঘু জনসাধাৰণ সংখ্যালঘু কোনসকল বা যিসকল সংখ্যাত তাকৰ আমি ইয়াত ক'ব পাৰোঁ ধৰ্মৰ ফালৰ পৰা দেই বৌদ্ধ ধৰ্মৰ মানুহবিলাক আমাৰ অসমত প্ৰায় কম আছে হয়নে ডিব্ৰুগড়তো কম আছে আমাৰ ঠাইডোখৰতো নাই গতিকে তেখেত হৈছে সংখ্যালঘু থাকিলেও এজন দুজন আছে আৰু সেইকাৰণে কৈছোঁ সংখ্যালঘু নেক্সট আহিলে চোৱা দেশৰ স্বাধীনতা সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব এতিয়া স্বাধীনতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব সাৰ্বভৌমত্বৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব অখণ্ডতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব ঠিক আছে তো এইখিনি তোমালোকে অকণমান চাই ল'বা একেবাৰে সহজ তো ইয়াৰ পৰা তোমালোকে কেইটা লিখিব লাগে ইয়াৰ পৰা তোমালোকে দুটা তিনিটা এনেকৈ লিখিব লাগে কাৰণ 2 নম্বৰ হ'লে 2টা পইণ্ট লিখিবা 3 নম্বৰ হ'লে 3টা পইণ্ট লিখিবা এটা পইণ্ট বেছিকৈ লিখি দিবা নাম্বাৰটো বেছি মানে তেতিয়া 2 পইণ্ট ভুল হ'লেও ইটো মানে শুদ্ধ পইণ্টটো বা পাই যাবা নহয় নাম্বাৰ 2 নম্বৰ আহিলে পাৰিলে 3টাই লিখি দিবা পইণ্ট ঠিক আছে তো বাকীখিনি আমি পিছত পঢ়িম দেখিছানে 29 মিনিট মই তোমালোকক এইখিনি পঢ়াওঁতে গুচি গ'লগৈ বাকীকেইটা টপিক পিছত পঢ়িম নহ'লে ভিডিঅ'টো বহুত বেছি দীঘল হ'বগৈ যিহেতু মই মানে তোমালোকৰ কাৰণে প্ৰথম ভিডিঅ' বনাইছোঁ ন ইমান দীঘলকৈ চ' তোমালোকক কেনেকুৱা বুজি পাইছা বা নাই পোৱা তোমালোকে সেইটোও লাগিছে নহয় সেইকাৰণে এতিয়া আমি কি কৰিম প্ৰশ্ন উত্তৰ কৰিম মানে ইয়াৰ MCQখিনি আলোচনা কৰিম ঠিক আছে তো তোমালোকে এতিয়া মোক অকণমান সহযোগ কৰিব লাগিব এইখিনি কৰোঁতে প্ৰথমটো প্ৰশ্ন ভাৰতবৰ্ষ কেতিয়া ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল এইটো LP স্কুলৰ ল'ৰাকেইটাও জানিব চাগে তোমালোকেতো গম পোৱাই আৰু এইটো গতিকে মই বাদেই দিছোঁ ছেকেণ্ড কুৱেশ্যনটোৰ পৰা চোৱা ব্ৰিটিছসকলে ভাৰতবৰ্ষত প্ৰায় কিমান সময় শাসন কৰিছিল এইটো আমি সকলোৱে গম পাইছোঁৱেই কিমান বছৰ কৈছোঁ প্ৰায় 200 বছৰ হয়নে গতিকে প্ৰায় 2টা শতিকা গতিকে এইটো শুদ্ধ উত্তৰ ঠিক আছে তেতিয়াহ'লে নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ বিশ্বৰ আটাইতকৈ বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ কোনখন এতিয়া ভাৰতবৰ্ষ 1945 চনৰ স্বাধীনতা লাভ কৰিছিলে মোৰ ভুলতে ওলাই গ'ল দেই 1947 চনৰ 15 আগষ্টত কি হ'ল স্বাধীনতা লাভ কৰিলে তো তেতিয়া সি বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু ইমানেই বৃহৎ যে পৃথিৱীৰ ভিতৰতে বৃহৎ গতিকে সেইকাৰণে ইয়াৰ উত্তৰটো হ'ব কি ভাৰতবৰ্ষ তাৰপৰা নেক্সট তলৰ কোনটো উক্তি শুদ্ধ তোমালোকে এই উক্তিকেইটা পঢ়ি চাবা যদি চোৱা প্ৰথমটো উক্তি কি বুলি কৈছে সংবিধান আৰু গণতন্ত্ৰ এইটো আনটোৰ পৰিপূৰক হয় নে নহয় হয় সংবিধান অবিহনে গণতন্ত্ৰ চলিব পাৰে নেকি নোৱাৰে তাৰপৰা গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ ভূমিকা অৰ্থহীন এইটো নহয় ওপৰৰ এটাও নহয় গতিকে কোনটো হয় সংবিধান আৰু গণতন্ত্ৰ এইটো আনটোৰ পৰিপূৰক বুজি পাইছে আৰু নেক্সট প্ৰশ্ন এখন স্বাধীন আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাবে আটাইতকৈ প্ৰয়োজনীয় উপাদানটো কি আমি কৈছোঁৱে এখন লিখিত সংবিধান বা এখন সংবিধান হয় সেনাবাহিনীও লাগিব শক্তিশালী অৰ্থনীতিও লাগিব কিন্তু তাতকৈ কি লাগিব মেইন কথাটো হ'ল তাত এখন সংবিধান লাগিব এতিয়া ভাৰতবৰ্ষত সংবিধান প্ৰণয়নৰ প্ৰস্তুতি কেতিয়া আৰম্ভ হৈছিল আমি গম পাইছোঁ স্বাধীনতা লাভ কৰাৰ আগতে হৈছিল তাৰপিছত কি আহিলে 1945 চনৰ জুলাই মাহত ইংলেণ্ডত হোৱা সাধাৰণ নিৰ্বাচনত কোনটো দল ক্ষমতালৈ আহিছিল তাত কনজাৰভেটিভ পাৰ্টি আছিল আৰু লেবাৰ পাৰ্টি আছিল গতিকে তাত কোনটো দল শাসনলৈ আহিছিল শ্ৰমিক দলটো অৰ্থাৎ লেবাৰ পাৰ্টিটো জয়যুক্ত হৈছিল ইংলেণ্ডৰ শ্ৰমিক দলৰ চৰকাৰ ক্ষমতালৈ অহাৰ পিছত ভাৰতবৰ্ষৰ সন্দৰ্ভত কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল তেওঁলোকে ভাৰতবৰ্ষক স্বাধীনতা দিয়াৰ সিদ্ধান্ত লৈছিল হয়নে 9 নম্বৰ কুৱেশ্যন ব্ৰিটিছ চৰকাৰে কেতিয়া কেবিনেট মিছনক ভাৰতবৰ্ষলৈ পঠিয়াইছিল ইতিমধ্যে ক'লোঁ 1946 চনৰ মাৰ্চ মাহত আৰু 3জন মন্ত্ৰীক পঠিয়াইছিল তাৰপৰা আহিলে সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া বহিছিল 1946 চনৰ 9 ডিচেম্বৰ এইখিনি একেবাৰে সহজ লাগিছেনে এতিয়া সেইকাৰণে প্ৰথমতে কনচেপ্ট ক্লিয়াৰ কৰিবা কনচেপ্ট ইজ পাৱাৰ কনচেপ্টটো গম পালে তোমালোকে সকলোখিনি তোমালোকৰ বুজি পাই যাবা নেক্সট আহিলে চোৱা সংবিধান সভাৰ প্ৰথম বৈঠকত কোনে সভাপতিত্ব কৰিছিল কোনে ডক্টৰ সচিদানন্দ সিনহা তেখেতক মই ফটোখনো দেখালোঁ তোমালোকক তো আই হোপ তোমালোকে বুজিও পালা নেক্সট আহিলে চোৱা সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে কাক নিৰ্বাচন কৰা হৈছিল ৰাজেন্দ্ৰ প্ৰসাদ একেবাৰে সহজ নেক্সট চোৱা সংবিধান প্ৰস্তুত কৰা সম্পৰ্কত সন্দৰ্ভতো আহিব পাৰে কেতিয়াবা সংবিধান সভাৰ মুঠ কেইখন বৈঠক বহিছিল কিমানখন মিটিং বহিছিল পঢ়িছোঁ নহয় 11খন সেইকাৰণে মই কৈছোঁ কনচেপ্ট ক্লিয়াৰৰ ওপৰত গুৰুত্ব দিওঁ মই তাৰপিছতে তোমালোকক প্ৰশ্ন উত্তৰ কৰাম বেলেগ তোমালোকে প্ৰশ্ন উত্তৰ কৰিবলৈ মন গৈছে বেলেগ চেনেল ধেৰ আছে তোমালোকে পঢ়ি থাকাকৈ মইতো কনচেপ্ট ক্লিয়াৰ কৰাম প্ৰথমতে তাৰপিছতে মই প্ৰশ্ন উত্তৰ কৰাম তাৰপৰা খচৰা কমিটি অৰ্থাৎ ড্ৰাফটিং কমিটি বুলি কোৱা হয় ইংলিছত কেতিয়া গঠন কৰা হৈছিল 1947 চনৰ 29 আগষ্ট মনত ৰাখিবলৈ একেবাৰে সহজ 1947 চনৰ 15 আগষ্টত স্বাধীনতা লাভ কৰিছে তাক দুগুণ কৰি দিবা 1947 চনৰ 30 আগষ্ট হৈ যাব তাৰপৰা 1 মাইনাছ কৰি দিবা 1947 চনৰ 29 আগষ্ট মনত ৰাখিবলৈ এইবিলাকে মই ইউজ কৰোঁ আগতে মেথডবিলাক যিহেতু মোৰ ঢেৰ চন মনত নাথাকে সেইকাৰণে এইবিলাকে কৰি থাকোঁ তাৰ বাহিৰে খচৰা কমিটিৰ সভাপতি কোন আছিল সংবিধান খচৰা কমিটিৰ কোন আছিল
সভাপতি বা অধ্যক্ষ দুইটা আহিব পাৰে দেই আমি গম পাইছোঁ ডক্টৰ বি আৰ আম্বেদকাৰ আকৌ এবাৰ কৈছোঁ তোমালোকে কি কৰিবা ডক্টৰ বি আৰ আম্বেদকাৰৰ সম্পূৰ্ণ নামটো কমেণ্ট বক্সত মোক জনাই দিয়া কোন হয় ঠিক আছে আৰু নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগে সেইটো তোমালোকে জনাই দিবা ঠিক আছে নেক্সট ভিডিঅ'টো নহয় ইয়াৰ মই ছেকেণ্ড পাৰ্টটো বনামেই বাৰু লাগে নে লাগে তোমালোকে কমেণ্ট কৰিবা কাৰণ মই পঢ়াব পৰা জানিছোঁ নে নাই জনা সেইটো লাগিছে নহয় খচৰা কমিটিখন কেইজন বিশেষজ্ঞক লৈ গঠিত আছিল 7জন বিশেষজ্ঞ খচৰা কমিটিয়ে প্ৰস্তুত কৰা সংবিধানখন কেতিয়া সংবিধানসভাই গ্ৰহণ কৰিছিল কেতিয়া 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সেইদিনাখনে গৃহীত হৈছে ইতিমধ্যে কৈছোঁ ভাৰতৰ নতুন সংবিধানখন কেতিয়াৰ পৰা বলবৎ হৈছে কাৰ্যকৰী বলবৎ কাৰ্যকৰী দুইটা শব্দ একেই দেই সেইকাৰণে দুটা লিখা আছে কেতিয়া হৈছে 1950 চনৰ 26 জানুৱাৰী তাৰিখে হৈছে 1949 চনৰ 26 নৱেম্বৰ তাৰিখে সংবিধানখন আমি কি কৰিছে সংবিধানসভাই গ্ৰহণ কৰিছে আৰু সেইখন কেতিয়া বলবৎ হৈছে 1950 চনৰ 26 জানুৱাৰী তাৰিখে এতিয়া 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰী মাহলৈকে ভাৰতৰ শাসন ব্যৱস্থা কোনটো আইনৰ মতে চলিছিল কোনখন আইনৰ মতে চলিছিল 1935 চনৰ ভাৰত চৰকাৰ আইন নেক্সট আহিলে সংবিধানৰ পাতনি বা প্ৰৱেশদ্বাৰক কি বুলি কোৱা হয় সেইটো গম পাইছোঁ আমি প্ৰস্তাৱনা বুলি কোৱা হয় বহুতৰ মতে প্ৰস্তাৱনাক ভাৰতীয় সংবিধানৰ কি বুলি কোৱা হয় এইটো চোৱা মই কৈছিলোঁ নে ভাৰতবৰ্ষৰ সংবিধানক কি বুলি কোৱা হয় প্ৰস্তাৱনাটো সংবিধানখনৰ আত্মা আৰু বিবেক দুৱাৰ দলি চাবিকাঠি এইবিলাক কৈছিলে নে কৈছিলে গতিকে ইয়াৰ উত্তৰটো হ'ব কি ওপৰৰ আটাইকেইটা নেক্সট প্ৰস্তাৱনাত উল্লেখ থকা আমি ভাৰতীয় জনসাধাৰণৰ বাক্যাংশই কি বুজাইছিলে বাৰু কি বুজাইছিলে কিতাপখন মেলি চোৱা একেবাৰে শেষত লিখা আছে প্ৰস্তাৱনাৰ সংবিধানৰ আদৰ্শ বুলি যিটো আৰম্ভ হৈছে য'ৰ পৰা তাৰ একেবাৰে শেষৰ পেৰেগ্ৰাফটো লিখা আছে কি বুলি লিখা আছে তাত জনসাধাৰণ আমি ভাৰতীয় জনসাধাৰণ তাৰ দ্বাৰা এটা কথাই বুজোৱা হৈছে যে সংবিধানখনৰ আঁৰত থকা বৃহৎ শক্তি ভাৰতীয় জনগণে সংবিধানখন ভাৰতীয় জনসাধাৰণৰ বাবে আৰু সংবিধানৰ ৰচকো কোন প্ৰণেতাসকলো কোন ভাৰতীয় হয় গতিকে তোমালোকে এইখিনি গম পাইছা আৰু উত্তৰটো তোমালোকে চাই ল'বা ঠিক আছে এতিয়া চোৱা 1950 চনৰ 26 জানুৱাৰীত সংবিধানখন কাৰ্যকৰী কৰাৰ সময়ত প্ৰস্তাৱনাত তলৰ কোনকেইটা শব্দ নাছিল আমি গম পাইছিলোঁ 1950 চনৰ 26 জানুৱাৰীত যেতিয়া সংবিধানখন মানে কাৰ্যকৰী হৈছে সেই সময়ত কোনকেইটা শব্দ নাছিলে সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য উত্তৰটো নাই কিন্তু উত্তৰটো এইটোৱে হয় ইয়াৰ উত্তৰটো মই নিলিখিলোঁ মানে থাকি গ'ল এতিয়া 24 নম্বৰ প্ৰশ্নটো চোৱা কোনটো সংবিধান সংশোধনীৰ জৰিয়তে প্ৰস্তাৱনাত নতুন শব্দকেইটা সংযোগ কৰা হৈছিল কোনটো সংবিধান সংশোধনী তো সেইটো কোনটো বাৰু 42তম সংশোধনী হয়নে তো 42তম সংশোধনী কেতিয়া হৈছিল সংবিধানৰ তো এইটো আমি সেইটো গম পাইছোঁ 1976 চনৰ কেতিয়া হৈছিল 18 ডিচেম্বৰ তাৰিখে হৈছিল তাৰ পৰা আহিলে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত কোনটো শব্দৰ উল্লেখ নাই সাৰ্বভৌম আছে সমাজবাদী আছে ধৰ্মনিৰপেক্ষ আছে ৰাজতন্ত্ৰ নাই গতিকে উত্তৰটো হৈ গ'ল কি ৰাজতন্ত্ৰ হয়নে ইজি লাগিছে নে নাই লগা লাগিছে নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ কোনখন দেশৰ সংবিধানৰ আৰ্হিত ভাৰতীয় সংবিধানত প্ৰস্তাৱনা সংযোজন কৰা হৈছে এইটো এক্সট্ৰা কুৱেশ্যন এইটো তোমালোকে পঢ়ি গ'লেও যাবা নগ'লেও নাই কিতাপত নাই এইটো তো এইটো ক'ৰ আৰ্হিৰ মতে এইটো আমেৰিকা যুক্তৰাষ্ট্ৰ ঠিক আছে নেক্সট আহিলে কিমান চনৰ সংবিধান সংশোধনীৰ জৰিয়তে প্ৰস্তাৱনাত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংযোজন কৰা হৈছে ইতিমধ্যে ক'লোৱে এইটো 1976 চনৰ 42 নং সংশোধনী তাৰপৰা ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ মানে কি ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ কোনবিলাক য'ত নেকি কোন ধৰণৰ চৰকাৰী ধৰ্ম নাথাকিব সকলো ধৰ্মৰ প্ৰতি সমান মানে ব্যৱহাৰ প্ৰদৰ্শন কৰিব আৰু ধৰ্মৰ ক্ষেত্ৰত কোনো ধৰণৰ বৈষম্য নাথাকিব গতিকে এই ওপৰৰ গোটেইকেইটা সত্য হয় নে নহয় হয় ওপৰৰ আটাইকেইটা ইয়াত সত্য হয় শুদ্ধ হয় গতিকে ওপৰৰ আটাইকেইটা লিখিম এনচাৰটো তাৰপৰা আহিলে গণতান্ত্ৰিক অৰ্থাৎ ডেম'ক্ৰেটিক ৰাষ্ট্ৰ ব্যৱস্থাত দেশৰ শাসন ক্ষমতা কাৰ হাতত ন্যস্ত থাকে জনসাধাৰণৰ প্ৰতিনিধিৰ ওচৰত আমি সেইটো গম পাইছোঁ তাৰপৰা গণৰাজ্য এই শব্দটোৱে কি বুজায় এই ৰাষ্ট্ৰপ্ৰধানগৰাকী যে বংশানুক্ৰমিক নহয় ৰাষ্ট্ৰপ্ৰধানগৰাকী জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হয় দেশখনৰ কোনো ৰজা মহাৰাজা শাসন নচলিব তো এইটো বুজাইছে নে নাই বুজাইছে গতিকে ওপৰৰ আটাইকেইটা ইয়াত শুদ্ধ হয় তাৰ পৰা আহিলে চোৱা কাৰ নেতৃত্বত আৰু কেতিয়া গণপৰিষদত উদ্দেশ্য সন্মিলিত মানে গণপৰিষদ মানে কি সংবিধান সভাত মানে উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱখিনি উত্থাপন কৰা হৈছিল জৱাহৰলাল নেহৰুৰ নেতৃত্বত আৰু কেতিয়া 1946 চনৰ 13 ডিচেম্বৰ প্ৰথমটো অপশ্যনে শুদ্ধ উত্তৰ বুজি পাইছে আৰু নেক্সট কুৱেশ্যন গণপৰিষদে জৱাহৰলাল নেহৰুৰ উদ্দেশ্য সন্মিলিত প্ৰস্তাৱটো কেতিয়া গ্ৰহণ কৰিছিল আমি সেইটোও গম পাইছোঁ 1946 চনৰ
47 চনৰ 22 জানুৱাৰী তাৰিখে হয়নে নহয় হয় গতিকে ইমানখিনি আছিল প্ৰশ্ন উত্তৰ যদি তোমালোকে প্ৰশ্ন উত্তৰখিনি চাই ভাল পালা যদি কনচেপ্টখিনি যদি পঢ়ি ভাল পালা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰা নকৰা নাজানো লগৰখিনিলৈ তোমালোকে শ্বেয়াৰ কৰি দিয়া আৰু চেনেলটো নতুন চেনেল হয় তোমালোকে চাব পৰা 3টা নে 2টা ছাবস্ক্ৰাইবাৰ আছে অকল গতিকে তোমালোকে অকণমান ছাবস্ক্ৰাইব কৰি পিনি চেনেলটো অকণমান আগবঢ়াই লৈ যোৱা তোমালোকৰ কাৰণে ভিডিঅ' বনাই থাকিম দিগ্বিজয় দাদা হিচাপে তোমালোকে বেয়া নাপাবা হঠাৎ মানে কৈ পাইছিলোঁ বিয়াত মাৰিম আকৌ বুলি কৈছিলোঁ হয়নে সঁচাকৈ মই মাৰিব পাৰিম জানো নোৱাৰোঁ ন তোমালোকে বেয়া নাপাবা দেই এইটো হঠাৎ ওলাই গ'ল আজিকালি ল'ৰাবোৰলৈ ভয় লাগে মানে চিধা গালি দি দিব ন সেইকাৰণে লগ পাম এটা নতুন ভিডিঅ' সৈতে তেওঁলোকে ধন্যবাদ তোমালোকে কমেণ্ট কৰি জনাবা নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগে আৰু লগতে ভিডিঅ'টোৰ কোনটো পাৰ্ট বেষ্ট ভাল লাগিলে তুমি কমেণ্ট কৰি জনাবা ঠিক আছে লগ পাম এটা নতুন ভিডিঅ' সৈতে তেওঁলোকে ধন্যবাদ জয় অসম